ফুলত পোক হোৱা, ফুলত পৰুৱাই বাহ লোৱা বা ফুলৰ টাবত পৰুৱা হোৱা, গছৰ পাতবোৰ লেৰেলি যোৱা বা ফুলজোপা মৰহি যাবলৈ ধৰা, আজি সেইবোৰ সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰিম। যিহেতুকে বহুত সৰুৰ পৰা মই ফুল ভাল পাওঁ বা ফুলৰ বাগিচা এখন ঘৰত আছিলে সন্মুখৰ ফালে, আগৰ পৰাই দেউতাও ভাল পায়। কিন্তু বহুদিন বিভিন্ন কামত ব্যস্ত থকাৰ বাবে ফুলখিনিক ভালকে সময় দিব পৰা নাছিলো। যদিও আছে বিভিন্ন ফুল বা তেনেকৈ বাগান হৈ, কিন্তু তেনেকে সময় দিব পৰা নাছিলো বা অকমান মেৰামতি কৰাৰ প্ৰয়োজন আছিল। সেয়ে আজি পুৰা হাতে কামে লাগি গৈছো। এনেকৈ এইখিনি কালাৰ খিনি কৰি দিছো, কাৰণ আগতে যদিও কৰা আছিলে কিন্তু কালাৰবোৰ ডেমেজ হৈ গৈছে, সেইবাবে অকমান কৰি দিলো। ভাল লাগে এনেকৈ ঘৰৰ এটা চাইডত যদি আমাৰ এখন ফুলনি থাকে, ৰাতিপুৱাৰ সময়ত পানী দিওঁ বা সন্ধিয়া সময়ত পানী দিওঁ, বা মনটো অকমান বেয়া লাগিলে, বিভিন্ন চিন্তা ভাৱনাৰে ঘেৰি থাকিলে যদি আমি ফুলনিখনত এবাৰ সোমাই দিওঁ, মনটো ভাল লাগে, পাতল লাগে বা নতুন উদ্যমেৰে আমি কাম কৰিবলৈ সাহস পাওঁ। মই তেনেকৈ ভাবো, আৰু সেইবাবে মই ফুলক যথেষ্টখিনি যত্ন লওঁ। আগতেও কৰবাত পালে ভাল প্ৰজাতিৰ ফুল আনি পেলাই ৰুওঁ, কিন্তু যিহেতুকে দুবছৰ আগত ইয়াতে বানপানী হৈছিল, তেতিয়া বহুত ফুল মৰহি গৈছিলে, যিখিনি আমাৰ মাটিত আছিলে। কাৰণ তেতিয়া পানী চাৰিওফালে হৈছিল, অহৰহ বৰষুণ দি আছিল, আৰু সেইবাবে তেতিয়াৰ পৰা অকমান মনটো বেয়া লাগিছিল যদিও ফুল কিন্তু ৰুবলৈ এৰি দিয়া নাছিলো। অৱশ্যে টাবত বেছি লগাইছিলো, কাৰণ যাতে তেনেকুৱা পৰিস্থিতি আৰু কেতিয়াবা আহিলেও ফুলখিনি অনিষ্ট নহয়, সেই উদ্দেশ্যৰে। আৰু এনেকৈ কালাৰ খিনি কৰি দিলো এই কাৰণে, কাৰণ এইবোৰ কাম সৰু সুৰা কাম মোৰে কৰা হয়। ভাল লাগে কৰি, বা সময়খিনিও ভাল ব্যৱহাৰ হয়, লগতে দুপইচা বাচিও যায় নিজে কৰিলে, আৰু কিবা এটা নতুন শিক্ষাও পোৱা যায়, তেনেকৈ মই ভাবো। আৰু ফুলত যে বগা বগা পোক এটা হয়, ফেন জাতীয়, বা ফুলৰ পাতবোৰত এটা বগা বগা ফেনৰ নিচিনা হয়, সেই বস্তুটো আমি কেনেকৈ নোহোৱা কৰিব পাৰো, মিলি বাগ বুলি কয় সেই পোকটোক। তাৰ বাবে আপোনালোকে চাৰ্ফ লব, এগিলাচ পানীত আপোনালোকে আধা চামুচ চাৰ্ফ লব, যিটো কাপোৰ ধুবলৈ ডিটাৰজেন্ট ব্যৱহাৰ কৰো, সেয়া চাৰ্ফ আপোনালোকে আধা চামুচ লব। আধা চামুচ লৈ পেলাই মিহলি কৰিব। মিহলি কৰি স্প্ৰে বটলত ভৰাই পেলাই আপোনালোকে মাজে মাজে আপোনালোকৰ ফুলবোৰত স্প্ৰে কৰিব। আৰু যিসকলে ফুল টাবত ৰুৱে, টাববোৰতো আপোনালোকে স্প্ৰে কৰি দিব, কাৰণ টাবত বেছিকৈ পৰুৱা হয়। পৰুৱাৰ ফলত ফুলজোপা একেবাৰে মানে দুৰ্বল হৈ পৰে, বা ফুলজোপাই আপোনালোকৰ এটা ভাল গ্ৰোথ নহয়। গতিকে আপোনালোকে যদি তেনেকৈ মাজে মাজে ফুলখিনিত চাৰ্ফৰ পানী স্প্ৰে কৰে, তেতিয়াহ'লে সেই পোকটো একেবাৰে নহয়। অকল যে ফুলতে আপোনালোকে স্প্ৰে কৰিব পাৰিব তেনেকুৱা নহয়। জলকীয়াৰ গছত, নেমু টেঙাৰ গছত, বা ধৰি লওক বিভিন্ন শাক পাচলিৰ গছত আপোনালোকে স্প্ৰে কৰিব পাৰে। এয়া ফুলখিনি যিখিনি 12 মাহে থাকে, এইখিনি হ'ল সেইখিনি ফুল। আৰু আছে বহুত, আপোনালোকক একেলগে মই গোটেইখিনি যেতিয়া হ'ব মোৰ সম্পূৰ্ণ কাম খিনি কৰি লোৱা, আৰু মানুহ গৰাকী ইগনৰ কৰিব, যিহেতু বহুত বেছি গৰম, ঘামি আছো আৰু কষ্টও কৰি আছো সেইবাবে। আৰু এনেকৈ ফুলৰ টাববোৰ আচলতে ভিতৰত থকাখিনি বাৰু ভিতৰত আছে, বা বাহিৰত যিখিনি মাটিত আছে সেইখিনিও আছে, কিন্তু ইমান টাব হৈ গৈছে কাৰণ ফুল আনি থাকো, ৰুই থাকো, সেইবাবে থবৰ কাৰণে এনেকৈ বনাই দিয়া হৈছে চাং টাইপ কৰি পেলাই, যাতে তাতেও ফুলখিনি ধুনীয়াকৈ থাকিব পাৰে। আৰু যিখিনি আমি হেঙিং টাব, সেই টাবখিনি আচলতে অকণ পুৰণা হৈছে, সেইবাবে মই ইয়াৰ পৰা এটা বেলেগ ঠাইত এইখিনি টাব ট্ৰেন্সফাৰ কৰিম, আৰু ইয়াতে বেলেগ টাব লগাই দিম। এইটো আমাৰ এটা চাইড হয় ঘৰৰ, য'ত নেকি আমি ফুলনি কৰি ৰাখিছো, বা তেনেকৈ ফুল আছে ইয়াতে। ভাল লাগে যেতিয়া মানুহখিনি আহি পেলাই ভাল লগা বুলি কয়, বা নিজৰো মনটো ভাল লাগে, নতুন নতুন ফুল ৰুবলৈ এটা প্ৰেৰণা পাওঁ। বা এনেও আগৰ পৰা যিহেতুকে নাৰ্জী ফুল বা তেনেকৈ, দেউতাইও অৱশ্যে ফুল বহুত ভাল পায়, আৰু তেওঁ সৰুৰ পৰা ফুল ভাল পাবলৈ, বা ফুল যিহেতুকে ঘৰত যিটো পৰিৱেশ আমি সৰুৰ পৰা দেখা পাওঁ, সেইটোৱে আমি ডাঙৰ হলে সেইটোৰ প্ৰতি আকৃষ্ট হওঁ, সেই কথাটো মই বিশ্বাস কৰো। লগতে ইয়াতেও অকমান কালাৰ কৰি দিলো, কাৰণ কালাৰটো মানে ইয়াতে দিয়া হোৱা নাছিল তেনেকে, সেইবাবে। কাৰণ অকল এফালে দিলে নহয়, যিহেতু চাৰিওফালে দিব লাগিব ভাল লাগিবলৈ, কাৰণ পৰিৱেশটো, সেইবাবে ইয়াতো মই কালাৰ খিনি কৰিলো। আৰু এয়া যে দেখিছে ওচৰৰে ভাইটি এইজন, তেওঁ মোক যথেষ্টখিনি সহায় সহযোগ কৰি দিয়ে। কেতিয়াবা ধৰি লওক মোবাইলটো কেমেৰাটোৱে ধৰি দিলে, বা বিভিন্ন কাম কাজত, নিজৰ যিহেতুকে কোনোৱে নাই মোৰ, অকল মা দেউতা মই, গতিকে কিছু ক্ষেত্ৰত সহায়ৰ প্ৰয়োজন হয়। আৰু তেনেকৈ একেলগে মিলি জুলি থাকিলে নিজৰ ভাইটিৰ নিচিনা লাগে, বা ভাল লাগে মনটো। আৰু এটা কথা, আপোনালোকেও এনেকৈ ফুল লগাব, বা বিভিন্ন সমস্যা হলে তেনেকৈ স্প্ৰে কৰিবচোন চাৰ্ফৰ পানী, আৰু বহুতে ৰিজাল্ট পোৱা বুলি জনাইছিলো। আৰু তাৰ উপৰি আপোনালোকে এটা কাম কৰিব পাৰে, যিটো মহানিম তিতা আছে, মহানিম তিতাটো আপোনালোকে
ধুনীয়াকৈ যদি আপোনালোকে মিক্সিত মাৰি পেলাই ৰস উলিয়াই লয়, ধৰি লওক এগিলাচ পানীত আধা গিলাচমান মহানিম তিতাৰ ৰস দিলে, দি পেলাই স্প্ৰে বটল এটাত ভৰাই থলে আৰু ভৰাই থৈ পেলাই আপোনালোকে সেই পানীখিনি স্প্ৰে কৰি থাকিব চাৰিওফালে, ধৰি লওক ফুলত, জলকীয়াৰ গছত, ফুলৰ টাবত, তেতিয়াহ'লে খুব সুন্দৰ সতেজ হৈ থাকে। আৰু ঘৰৰ ভিতৰত থোৱা যিবোৰ আমাৰ ইনডোৰ প্লান্টছ আছে সেইবোৰ আপোনালোকে তাতো যদি স্প্ৰে কৰি থাকে পোক পতংগ নহয়, ফুলখিনি ফ্ৰেছ হৈ থাকে, গতিকে আপোনালোকে নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ পুৰণি টাবখিনিত। ফুলবোৰ যেতিয়া বহুত বছৰ হৈ যায়, এবছৰ দুবছৰ, তেতিয়া আমি মাটিটো সলোৱাৰ লগতে ফুলখিনি আমি অকণমান পুনৰ মাটিখিনি সলাই দিব লগা হয় বা নতুনকৈ ৰুব লগা হয়। তেতিয়া আমাৰ ফুলখিনি পুনৰ ভালদৰে ফুলিবলৈ লয়। কিন্তু যদি আমি মাটিটো সলনি নকৰোঁ বা ধৰি লওক ভালকৈ যদি আকৌ ৰিপ'ৰ্ট নকৰোঁ, তেতিয়াহ'লে আমাৰ কি হয়, ফুলৰ প্ৰজাতিটোও বেয়া হৈ যায়, লগতে ফুলটো মৰহি সেই প্ৰজাতিটো নোহোৱাও হৈ যাব পাৰে। সেইবাবে সময় থাকোঁতে আমি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ লগতে ফুলখিনিও আমি ভালদৰে ৰুব লাগে বা পুনৰ ৰোপণ কৰিব লাগে। সেইবাবে আজি সেই কামটো কৰিছোঁ। যিহেতুকে এইখিনি টাব বেলেগ এটা ঠাইত দিম, সেই হেতুকে দেউতাই দেখিছে কিমান সহায় সহযোগ কৰি দিছে, তেওঁ বহুত ভাল পায় ফুল। আৰু এয়া কেমেৰাটো ভাইটি এজনে ধৰি দিছিলে, সেইবাবে অকণমান ধৰি লওক ছোৱালী এজনীয়ে ধৰিলে কিছুমান কথা ক'ব পাৰে দিয়কচোন যে এনেকুৱা এনেকুৱা, কিন্তু ল'ৰাজনে ধৰিছে যে ধৰি দিছে সেইটোৱে বহুত। গতিকে আপোনালোকে কিছু কথাত বেছি নজৰ নিদিব। আৰু এইখিনি নতুন টাবতো ফুলখিনি লগাই দিছোঁ। আশা কৰোঁ আপোনালোকে উপকৃত হ'ব। এইখিনি সমস্যা যদি হৈছে, যিখিনি মই ক'লোঁ, বগা পোকটো বা ধৰি লওক পৰুৱাই ধৰিছে বা বিভিন্ন পোক পতংগই ধৰিছে, লেৰেলি গৈছে, আৰু ফুল সদায় বেছি জেকা ঠাইতো নথব আৰু বহুত ৰ'দ পৰা ঠাইতো নথব। এটা যাতে মধ্যমীয়া ঠাই হয় সেইটো নজৰ ৰাখিব। ইয়াৰ পিছত পুনৰ আপোনালোকক মই সম্পূৰ্ণ ফুলৰ বাগিচাখন দেখুৱাম। আপোনালোকে চাব পাৰিব, কাৰণ আৰু অকণমান কাম আছে, সেইখিনি মই মেৰামতি কৰি লৈ পেলাই দেখুৱাম। আৰু যিখিনি সমস্যাৰ কথা ক'লোঁ আপোনালোকে ব্যৱহাৰ কৰিব, কেনেকুৱা পালে জনাব। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আজি এটা একেবাৰে ঘৰুৱা ভিডিঅ'। যদিও হয়তো কিবা অকণমান আপোনালোকে শিকিব পাৰিব বা উপকৃত হ'ব বুলি মনে ধৰিছে বাবে ভিডিঅ'টো আগবঢ়াই দিছোঁ। আৰু প্ৰত্যেকে এনেকৈ অকণমান ফুলনি এখন ঘৰত ৰাখিব, মনটো ভালে থাকিব, সময়খিনি সৎ ব্যৱহাৰ হ'ব। এৰিছোঁ আজিলৈ।